আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত। প্ৰথমটো খবৰ হৈছে ধাৰাসাৰ বৰষুণ। 40 পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ। পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি কৰিছে। প্ৰচণ্ড গৰমৰ মাজতে যোৱা নিশাৰে পৰা হোৱা বৰষুণৰ বাবে কিছু সকাহ পাইছে ৰাজ্যবাসীয়ে। আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হৈ আছে কিনকিনীয়া বৰষুণ। অসহ্যকৰ গৰমৰ পৰা বহু পৰিমাণে সকাহ পাইছে ৰাজ্যবাসীয়ে। ইয়াৰ মাজতেই আজিৰ দিনটোৰ বাবে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত জাৰি কৰিছে এই সতৰ্কবাণী। আজিৰ দিনটোত অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে, অৰ্থাৎ আজিৰ দিনটোত মহালধাৰ বৰষুণৰ লগতে বলিব পাৰে বতাহ। ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। আন এটা উত্তৰ পূৰ্বাঞ্চলৰ আন 5খন জিলাতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কেৱল অৰুণাচল প্ৰদেশত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অৰুণাচলত প্ৰদেশত মুষলধাৰ বৰষুণৰ লগতে হ'ব পাৰে বিজুলী ঢেৰকণী। কাইলৈ অসমত অব্যাহত থাকিব ৰেড এলাৰ্ট। মুষলধাৰ বৰষুণৰ লগতে হ'ব পাৰে বিজুলী ঢেৰকণী আৰু বজ্ৰপাত। আপোনাৰ ভাগ্য এতিয়া সলনি কৰক। উজনি অসমৰ বৃহৎ উপহাৰ কুপনৰ খেল। মাত্ৰ 100 টকাত আপুনি লাভ কৰিব পাৰিব গোলাঘাটৰ উপহাৰ কুপনৰ খেল। উজনি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। 40টাকৈ পুৰস্কাৰ দিয়া হ'ব। মাত্ৰ 100 টকাত আপুনি লৈ যাব পাৰিব 40খনকৈ গাড়ী। আপুনি এতিয়া যোগাযোগ কৰক 8638294408 নম্বৰত। আপুনি ফোন কৰক নহলে হোৱাটছএপত মেছেজ কৰক। পৰা বিদ্যালয়ত 5 দিনৰ নতুন সময়সূচী নিৰ্দেশনা জাৰি জিলা প্ৰশাসনৰ। বিদ্যালয় কৰ্তৃপক্ষৰ বাবে জাৰি কৰা হৈছে আন কেতবোৰ বিশেষ নিৰ্দেশনা। সাম্প্ৰতিক উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত চৰকাৰী আদেশ অনুসৰি আৰু যোৰহাট জিলাৰ প্ৰশাসনৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলাৰ বিদ্যালয়সমূহ পৰিদৰ্শকে এক আদেশযোগে বিদ্যালয়ৰ 5 দিন সময়সূচী সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশিক আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে স্বাভাৱিক বিদ্যালয়ৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহ পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি বিদ্যালয় কৰ্তৃপক্ষৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনা মৰ্মে পুৱাৰ প্ৰাৰ্থনা সভা ছাঁ থকা ঠাইত বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ পৰা বিশুদ্ধ খোৱা পানী লগত আনিবলৈ উৎসাহিত কৰিব লাগিব। শ্ৰেণীকোঠাসমূহত বিজুলী ফেন নিশ্চিত কৰিব লাগিব। লগতে শ্ৰেণীকোঠাত ফেন অচল অৱস্থাত থাকিলে তাৎক্ষণিকভাৱে মেৰামতি বা সলনি কৰিব লাগিব। ছাত্ৰ-ছাত্ৰী সকলৰ সাজ-পোছাক পৰিধানৰ ক্ষেত্ৰত ব্লেজাৰ, কোট, টাই আদি পৰিধান কৰাৰ পৰা বিৰত ৰখা আৰু ছাত্ৰ-ছাত্ৰীয়ে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে চেণ্ডেল পিন্ধি যাব পাৰিব। গৰমৰ সময়ছোৱাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনো ধৰণৰ বাহিৰত খেলা-ধূলা আৰু অন্যান্য কাৰ্যসূচী হাতত ল'ব নোৱাৰিব। ইয়াৰ উপৰি বিদ্যালয় চৌহদৰ ওচৰে পাজৰে আইচক্ৰীম, ফুচকা আদি বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই চোকা দৃষ্টি ৰখাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ পৰা বিৰত থাকিব লাগিব। সমগ্ৰ জিলাখনতে এই নিৰ্দেশনা 27 মে 2024 চনৰ সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে। উৎকট গৰমৰ প্ৰকোপ। জিলা শিক্ষা বিভাগে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা 37 ডিগ্ৰী চেলছিয়াছলৈ অতিক্ৰম কৰিছে। বিদ্যালয়ত 3বাৰকৈ পানী খোৱাৰ ছুটি দিয়াৰ নিৰ্দেশ জিলা শিক্ষা বিভাগৰ। প্ৰাৰ্থনা সভা শ্ৰেণীকোঠা বা বাৰান্দাত কৰাৰ নিৰ্দেশ জিলা শিক্ষা বিভাগৰ। সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানে মানিব লাগিব এই নিয়ম। কামৰূপ মেট্ৰৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। এপিনে লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ। বৃহস্পতিবাৰে 4 দিনলৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ ওলাইছে এই মুহূৰ্তত। বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী একেলগে পাব 4 দিনকৈ বন্ধ। 23 মে বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 24 মেত শুক্ৰবাৰে মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 25 মেত মাহৰ 4ৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। 25-26 মেত দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়সমূহ। ডাঙৰ খবৰ। নিৰ্বাচনৰ মাজতে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। পুনৰ এবাৰ বাহিল ডিএ। নিৰ্দেশনা জাৰি বিত্ত বিভাগৰ। লোকসভা নিৰ্বাচন শেষ হোৱা নাই। এনে বতৰত কোনো ৰাজ্যত মহাৰ্ঘ ভাত্তা বৃদ্ধি নহয় বা ডিএ বৃদ্ধি কৰিবলৈ হলে নিৰ্বাচন আয়োগৰ অনুমতিৰ প্ৰয়োজন হয়। কিন্তু এই সকলোৰে মাজত লোকসভা নিৰ্বাচনৰ বতৰতে চৰকাৰী কৰ্মচাৰী ডিএ বৃদ্ধিৰ ঘোষণা কৰা হ'ল বিত্ত বিভাগৰ পৰা। বিত্ত বিভাগৰ কোচ ডিভিজন মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰি ডিএ বৃদ্ধিৰ ঘোষণা কৰে।
2024 চনৰ 1 জানুৱাৰীৰ পৰা সেই বৰ্ধিত ডিএ কাৰ্যকৰী কৰাৰ কথা ঘোষণা হৈছে নিৰ্দেশনাত। উল্লেখযোগ্য যে দেশৰ লোকসভা নিৰ্বাচন চলি আছে। নিৰ্বাচনৰ সময়ত চৰকাৰী কৰ্মচাৰী ডিএ বৃদ্ধিৰ বিষয়টো অস্বাভাৱিক। ৰিপৰ্ট অনুসৰি জম্মু আৰু কাশ্মীৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰা হৈছে 4%। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰি 50% কৰা হৈছিল নিৰ্বাচনৰ পূৰ্বে। এবাৰ জম্মু আৰু কাশ্মীৰ চৰকাৰী কৰ্মচাৰী ডিএ 50% স্পৰ্শ কৰিলে। এই বৰ্ধিত ডিএ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি জানিব পৰা গৈছে বিত্ত বিভাগৰ নিৰ্দেশনাত। নিৰ্দেশনাত জনোৱা হৈছে মে মাহৰ বেতনৰ সৈতে বৰ্ধিত ডিএ সোমাব চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত। ইয়াৰ উপৰিও জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ বকেয়া মহাৰ্ঘ ভাত্তাও দিয়া হ'ব চৰকাৰী কৰ্মচাৰীসকলক। সেই বকেয়াও মে মাহৰ বেতনৰ সৈতে দিয়া হ'ব চৰকাৰী কৰ্মচাৰীক। সপ্তম বেতন আয়োগৰ অধীনত ডিএ বৃদ্ধি কৰা হৈছে বুলি জনোৱা হৈছে বিজ্ঞপ্তিৰ যোগে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে আনন্দৰ খবৰ, কিয়নো চৰকাৰে বকেয়া ডিএ তেওঁলোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত চাকৰিয়ালৰ পৰা আৰু পেঞ্চনভোগীসকল লাভান্বিত হ'ব। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি পাইছিল। বৰ্তমান তেওঁলোকে 50% ডিএ লাভ কৰে। ইয়াৰ পিছত চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘ ভাত্তা শূন্যলৈ নমাই অনা হ'ব নে নাই সেয়াও এইটো স্পষ্ট নহয়। জুলাইত যেতিয়া চূড়ান্ত পৰিসংখ্যা সন্মুখলৈ আহিব তেতিয়াহে পৰিস্থিতি কিছু পৰিষ্কাৰ হ'ব পাৰে আৰু ডিএ বৃদ্ধিৰ বিষয়টো অনুমোদিত হ'লে সেয়া সম্পূৰ্ণৰূপে স্পৰ্শ হ'ব। আনটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ। একেলগে 4 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী একেলগে পাব 4 দিনকৈ বন্ধ। 23 মেত বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 24 মেত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 25 মেত মাহৰ 4ৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। 26 মেত দেওবাৰে হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়সমূহ। কোনো মাইকেলাল নাই, কা আঁতৰাব নোৱাৰে। মুকলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতৰ শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে, কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল। পুনৰ এবাৰ বিৰোধীক টাৰ্গেট কৰি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে কয় যে দেশত কোনো মাইকেলাল নাই যিয়ে একা আঁতৰাব পাৰে। দেশৰ প্ৰতিজন নাগৰিকে জানিছে যে বিৰোধী দলসমূহে হিন্দু মুছলমান কৰি নিজৰ ভোট বেংক প্ৰস্তুত কৰিছে। মোদীয়ে তেওঁলোকৰ মুখা খুলি দিছে। বৃহস্পতিবাৰে আজমগড়ত এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীয়ে কয় যে যিমান শক্তি আছে লগাওক, কা আঁতৰাব নোৱাৰে। বিৰোধীৰ মুখা খুলি দিয়া হৈছে। আমোদজনক কথাটো হ'ল গান্ধীৰ নাম লৈ শাসনত চিঞৰি উঠিছিল, কিন্তু তেওঁলোকে মহাত্মা গান্ধীৰ ভৰসাও ভংগ কৰিছে। মোদীৰ গেৰাণ্টি কি অৰ্থ? ইয়াৰ সতেজ উদাহৰণ কাৰ জৰিয়তে শৰণাৰ্থী ভাৰতত নাগৰিকত্ব প্ৰদানৰ কাম আৰম্ভ হৈছে। তেওঁলোকক সেইসকল লোক যিসকল শৰণাৰ্থী হিচাপে দীৰ্ঘ সময় ধৰি আমাৰ দেশত বসবাস কৰি আছিল। তেওঁলোকে সেইসকল যিয়ে ধৰ্মৰ আধাৰত হোৱা বিভাজনৰ চিকাৰ হৈছিল। ইপিনে লগতে মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতত শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে, কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল। ইয়াৰ ভিতৰত অধিক সংখ্যক OBC আৰু পিছপৰা দলিত ভাতৃ ভগ্নী আছে। তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছো এই কামতে লাগি থাকিল। SP কংগ্ৰেছ ইণ্ডি মিত্ৰজোঁটে তেওঁলোকৰ সৈতে কোনো ভাল কাম কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে এনে মিছা প্ৰচাৰ চলাইছে যিয়ে দেশত সংঘৰ্ষৰ সৃষ্টি হৈছিল। আজিলৈকে এই ইণ্ডিয়া মিত্ৰজোঁটৰ লোকসকলে কয় যে মোদীৰ কা দেশ তেওঁৰ সৈতে যাব। চৰকাৰী স্কুলত উকলিব বিনামূলীয়া নামভৰ্তি। সকলো শিক্ষাৰ্থী চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা পাই আহিছিল যদি সেই পথ ৰুদ্ধ হৈ পৰিব। কাৰণ ৰাজ্যৰ শিক্ষা বিভাগে ৰেচন কাৰ্ড থকা পৰিয়ালৰ সন্তান সহকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে বিবেচনা কৰি আছে, যাৰ ফলত 4 লাখ টকাকৈ অধিক উপাৰ্জন থকা পৰিয়ালৰ শিক্ষাৰ্থী ভৱিষ্যত বিনামূলীয়া নামভৰ্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। কাৰণ 4 লাখ টকা বা তাৰ তলত বাৰ্ষিক উপাৰ্জন পৰিয়ালৰ ৰেচন কাৰ্ড থাকে আৰু সেই পৰিয়ালৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰতহে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া কথা বিবেচনা কৰি আছে শিক্ষা বিভাগে। 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ধৰি বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা তথা সেৱাসমূহ ৰেচন কাৰ্ডৰ লগতে সংযোজিত হোৱাৰ পাছত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেচন কাৰ্ড ভৱিষ্যতে ভিত্তি হিচাপে লোৱা ইংগিত দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী পেগুৱে কয়, কল্যাণকামী ৰাষ্ট্ৰ হিচাপে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব। দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ সমানে অৰ্থৱান পৰিয়ালৰ বহু শিক্ষাৰ্থীয়ে চৰকাৰে শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা সমানে লাভ কৰি আছে। নামভৰ্তিৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী পৰিয়ালৰ ৰেচন কাৰ্ড সংযোজিত হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয়।
এই নীতি কাৰ্যকৰী হলে কেৱল 4 লাখ টকা বাৰ্ষিক উপাৰ্জন থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাব। শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে সাক্ষাৎকাৰটোত দাবী কৰে যে শিক্ষকৰ অভাৱ আৰু চৰকাৰী একাংশ শিক্ষানুষ্ঠানত ভাল আন্তঃগাঁথনি নথকাৰ অভিযোগ আছে যদিও আগতকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ নামভৰ্তি বাঢ়িছে। আগতে যিবোৰ বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ কম আছিল সেই শিক্ষানুষ্ঠানসমূহত এইবাৰ ভাল ফল পাইছে। ইফালে কটন বিশ্ববিদ্যালয়ৰ মাটি আবণ্টনৰ প্ৰসংগত কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে দৃঢ়তাৰে কয়, একত্ৰীকৰণৰ ফলত বন্ধ হৈ থকাৰ পৰা পৰিত্যক্ত চৰকাৰী শিক্ষানুষ্ঠানৰ মাটি শিক্ষা বিভাগৰ